মই প্ৰণৱজ্যোতি বৰুৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ দিল্লীৰ বাসগৃহত ইডিৰ অভিযান চলাইছে ভূমি কেলেংকাৰীৰ অভিযোগতে তেওঁ বাসগৃহত অভিযান চলাইছে ইডি আৰু বৰ্তমান পৰ্যন্ত ৩৬ লাখতকৈ অধিক টকা জব্দ কৰিছে সমান্তৰালভাৱে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে ইডিয়ে আৰু হেমন্ত সোৰেনৰ বিলাসী বাহনো জব্দ কৰিছে আৰু বৰ্তমান পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই হেমন্ত সোৰেনৰ যি সন্ধান লাভ কৰি সক্ষম হোৱা নাই ইডিয়ে যি হেমন্ত সোৰেনে ইতিমধ্যে তেওঁলোক পলায়ন কৰি আছে ইডিয়ে 10 বাৰকৈ তেওঁলোক সমন জাৰি কৰিছে যে ইডিৰ কাৰ্যালয় উপস্থিত হ'ব লাগে কিন্তু ইডিৰ কাৰ্যালয় 10 বাৰকৈ সমন জাৰি কৰাৰ পাছতো হেমন্ত সোৰেন উপস্থিত হোৱা নাই ইডিৰ কাৰ্যালয় তাৰ পাছতে হেমন্ত সোৰেন এতিয়া হেমন্ত সোৰেনৰ বাসগৃহত ইডিয়ে তালাচী চলাইছে বৰ্তমান পৰ্যন্ত ৩৬ লাখকৈ টকা জব্দ কৰিছে ইডিয়ে এই মুহূৰ্তৰ সবিশেষ খবৰ জনাই লোৱাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বাসগৃহৰ পৰা ৩৬ লাখ নগদ ধন জব্দ কৰিছে ইডিয়ে আৰু ইডিয়ে জব্দ কৰে বহু নথিপত্ৰ সহ BMW বাহন হেমন্ত সোৰেনৰ বিলাসী বাহন জব্দ কৰিছে ইডিয়ে মুখ্যমন্ত্ৰীগৰাকী দিল্লীস্থিত বাসগৃহত ইডি তালাচী মুখ্যমন্ত্ৰীগৰাকী দিল্লীস্থিত বাসগৃহত ইডিৰ তালাচী চলি আছে আৰু পৰ্যন্ত হেমন্ত সোৰেনৰ সন্ধান লাভ কৰা নাই ইডিয়ে বৰ্তমান পৰ্যন্ত হেমন্ত সোৰেনৰ কোনো সন্ধান লাভ কৰা নাই ইডিয়ে আৰু ৰাঁচীৰ বহুকেইটা স্থানত জাৰি কৰা হৈছে 144 ধাৰা ঝাৰখণ্ডৰ ৰাঁচীৰ বহুকেইটা স্থানত জাৰি কৰা হৈছে 144 ধাৰা ৩৬ লাখকৈ টকা জব্দ কৰিছে ইডিয়ে হেমন্ত সোৰেনৰ দিল্লীস্থিত বাসগৃহত তালাচী চলি আছে আৰু তালাচীৰ সময়ছোৱাতে ৩৬ লাখ নগদ ধন জব্দ কৰিছে সমান্তৰালভাৱে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে আৰু হেমন্ত সোৰেনৰ BMW বাহন জব্দ কৰিছে ইডিয়ে যেহেতু ইডিয়ে হেমন্ত সোৰেনক 10 বাৰকৈ সমন জাৰি কৰিছিল কিন্তু তাৰ পাছতো হেমন্ত সোৰেন ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল আৰু কালিৰ পৰা হেমন্ত সোৰেনক সন্ধানত ইডিয়ে অভিযান চলাই আছে আৰু বৰ্তমান পৰ্যন্ত শেহতীয়া আপডেট আমাৰ আহিছে শেহতীয়া আপডেট অনুসৰি হেমন্ত সোৰেনৰ বাসগৃহত ইডিৰ অভিযান আৰু ইডিৰ অভিযানৰ সময়ছোৱাত ৩৬ লাখ নগদ ধন জব্দ কৰিছে ইডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বাসগৃহৰ পৰা বহু নথিপত্ৰ গুৰুত্বপূৰ্ণ জব্দ কৰিছে সমান্তৰালভাৱে হেমন্ত সোৰেনৰ BMW বাহন জব্দ কৰিছে হেমন্ত সোৰেনৰ বাসগৃহত ৰাজভৱন এতিয়া ইডিৰ তালাচী চলি আছে বৰ্তমান পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই হেমন্ত সোৰেনৰ কোনো সন্ধান লাভ কৰা নাই ইডিয়ে 144 ধাৰা জাৰি কৰা হৈছে ঝাৰখণ্ডৰ ৰাঁচীৰ বহুকেইটা স্থানত 144 ধাৰা জাৰি কৰা হৈছে আৰু ইডি কাৰ্যালয়ৰ 100 মিটাৰলৈ জাৰি কৰা হৈছে 144 ধাৰা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বাসগৃহৰ পৰা বৰ্তমান পৰ্যন্ত যি শেহতীয়া আপডেট যি লেটেষ্ট আপডেট আমাৰ আহি পৰিছে সেই লেটেষ্ট আপডেট অনুসৰি হেমন্ত সোৰেনৰ দিল্লীস্থিত বাসগৃহত বৰ্তমান পৰ্যন্ত অভিযান চলি আছে তালাচী চলি আছে ইডিৰ এনফোৰ্সমেন্ট ডাইৰেক্টৰেট অভিযান চলি আছে আৰু বৰ্তমান পৰ্যন্ত ৩৬ লাখ টকা জব্দ কৰিছে সমান্তৰালভাৱে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে উল্লেখ কৰিব লাগিব যে ভূমি কেলেংকাৰীত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বিৰুদ্ধে তেওঁ অভিযান চলাই আছিল আৰু বৰ্তমান ভূমি কেলেংকাৰীৰ সৈতে জড়িত গোচৰ চলি আছিল আৰু সেই অভিযান চলি আছিল গোচৰ সন্দৰ্ভত হেমন্ত সোৰেনক জেৰা কৰা হ'ব বুলি ইডিয়ে সূত্ৰ প্ৰকাশ কৰিছিল আৰু সূত্ৰৰ তথ্য অনুসৰি যে 10 বাৰকৈ ইডিৰ সমন জাৰি কৰা হৈছিল মুখ্যমন্ত্ৰীগৰাকীলৈ কিন্তু 10 বাৰকৈ সমন জাৰি কৰাৰ পাছতো হেমন্ত সোৰেনে ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল তাৰ পাছত এতিয়া হেমন্ত সোৰেনৰ দিল্লীস্থিত যি বাসগৃহত সেই দিল্লীস্থিত বাসগৃহত ইডিয়ে কালিৰ পৰা অভিযান চলাই আছে আৰু বৰ্তমান পৰ্যন্ত ইতিমধ্যে উল্লেখ কৰিছো আমি যে বৰ্তমান পৰ্যন্ত ৩৬ লাখকৈ টকা জব্দ কৰিছে সমান্তৰালভাৱে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী দিল্লীস্থিত বাসগৃহৰ পৰা আৰু 144 ধাৰা জাৰি কৰা হৈছে ইডিৰ কাৰ্যালয়ৰ 100 মিটাৰ দূৰ পৰ্যন্ত 144 ধাৰা জাৰি কৰা হৈছে আৰু ঝাৰখণ্ডৰ ৰাঁচীৰ বহুকেইটা স্থানতো জাৰি কৰা হৈছে 144 ধাৰা ভূমি কেলেংকাৰীৰ সৈতে জড়িত গোচৰতে অভিযান চলাই আছে আৰু 10 বাৰকৈ ইডিৰ সমন জাৰি কৰাৰ পাছতো কোনো উত্তৰ দিয়া নাছিল মুখ্যমন্ত্ৰীগৰাকী আৰু প্ৰতিবাৰতে হেমন্ত সোৰেনে অভিযোগ কৰি আহিছে যে কেন্দ্ৰই তেওঁ চৰকাৰ ভঙাৰ চেষ্টা চলাই আছে অভিসন্ধি চলাই আছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ যে উত্তৰ দিয়ে যে উত্তৰ অনুসৰি প্ৰত্যুত্তৰ তেওঁ যে হেমন্ত সোৰেনৰ যি চৰকাৰ সেই চৰকাৰ ভাঙিবৰ কাৰণে এক প্ৰকাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে তেওঁ
কিন্তু কোনো কাৰণত তেওঁ ইডিৰ যি কাৰ্যালয় ইডি কাৰ্যালয়ত উপস্থিত হোৱা নাছিলে ইডিয়ে যেটো 10 বাৰকৈ তেওঁলৈ নটিচ প্ৰেৰণ কৰিছে তেওঁলোকে সমন জাৰি কৰিছিলে কিন্তু তাৰ পাছতো মুখ্যমন্ত্ৰীৰ ইডি কাৰ্যালয়ত উপস্থিত হোৱা নাছিল আৰু অৱশেষত ইডিয়ে অভিযান চলাই আছে দিল্লীস্থিত বাসগৃহত অভিযান চলাই আছে আৰু কোনো সন্ধান লাভ কৰা নাই বৰ্তমান পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই আৰু তেওঁ দিল্লীস্থিত যি বাসগৃহ সেই দিল্লীস্থিত বাসগৃহত তালাচী হ'ব বুলি জানিব পাৰিয়ে তেওঁ কালি নিশাই বাসভৱন তেওঁ ত্যাগ কৰিছিল আৰু সকলো গতিবিধি কোনো উমান লাভ বৰ্তমান পৰ্যন্ত লাভ কৰা নাই ইডিয়ে আৰু 31 জানুৱাৰীত হয়তো হেমন্ত সোৰেন ইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব পাৰে হয়তো 31 জানুৱাৰীত হেমন্ত সোৰেন ইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব পাৰে বৰ্তমান পৰ্যন্ত কিন্তু কোনো সন্ধান লাভ কৰা নাই ইডিয়ে হেমন্ত সোৰেনৰ এটা উল্লেখ কৰিব লাগিব যে বৰ্তমান পৰ্যন্ত যি অভিযান সেই অভিযানৰ সময়ছোৱাত ইডি অভিযান চলাই আছে দিল্লীস্থিত যি বাসগৃহ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী যি দিল্লীস্থিত বাসগৃহ সেই দিল্লীস্থিত বাসগৃহত অভিযান চলাইছে ইডিয়ে আৰু বৰ্তমান পৰ্যন্ত 36 লাখ টকা জব্দ কৰিছে সমান্তৰালভাৱে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে আৰু বিলাসী বাহন জব্দ কৰিছে হেমন্ত সোৰেনৰ যি বিলাসী বাহন BMW বাহন জব্দ কৰিছে ইডি আৰু বৰ্তমান পৰ্যন্ত কোনো সন্ধান লাভ কৰা নহয় হয়তো 31 জানুৱাৰীত ইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব পাৰে হেমন্ত সোৰেন ভূমি কেলেংকাৰী অভিযোগত তেওঁ বাসগৃহত অভিযান চলাই আছিল আৰু ইডিয়ে 10 বাৰকৈ তেওঁলৈ নটিচ প্ৰেৰণ কৰিছিল 10 বাৰকৈ সমন জাৰি কৰাৰ পাছতো তেওঁ উপস্থিত হোৱা নাছিল আৰু ইয়াৰ ৰাজনৈতিক অভিসন্ধিৰ তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে বুলি তেওঁ উল্লেখ কৰিছে যে সেয়া ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে তেওঁ চৰকাৰ ভাঙিবৰ কাৰণে কেন্দ্ৰই চেষ্টা চলাই আছে হেমন্ত সোৰেনৰ যি চৰকাৰ সেই চৰকাৰ ভংগ কৰিবৰ কাৰণে এক প্ৰকাৰ কেন্দ্ৰৰ ষড়যন্ত্ৰৰ বলি তেওঁ উল্লেখ কৰিছে যে তেওঁ চৰকাৰ ভাঙিবৰ কাৰণে এতিয়া কেন্দ্ৰই চিন্তা চৰ্চা চেষ্টা চলাই আছে কি 10 বাৰকৈ ইডিয়ে সমন জাৰি কৰিছিলে ভূমি কেলেংকাৰীৰ অভিযুক্তত তেওঁ 10 বাৰকৈ সমন জাৰি কৰা হৈছে 10 বাৰকৈ সমন জাৰি কৰাৰ পাছতো বৰ্তমান পৰ্যন্ত উপস্থিত হোৱা নাই ইডিৰ কাৰ্যালয়ত আৰু সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ইডিয়ে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই হেমন্ত সোৰেনৰ বৰ্তমান পৰ্যন্ত দিল্লীস্থিত যি বাসগৃহ হেমন্ত সোৰেনৰ যি দিল্লীস্থিত বাসগৃহ সেই দিল্লীস্থিত বাসগৃহত ইডিয়ে অভিযান চলাই আছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে অভিযানৰ সময়ছোৱাত 36 লাখ টকা জব্দ কৰিছে সমান্তৰালভাৱে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে 10 বাৰকৈ ইডিয়ে সমন জাৰি কৰিছিল হেমন্ত সোৰেনলৈ 10 বাৰকৈ সমন জাৰি কৰাৰ পাছতো তেওঁ উপস্থিত হোৱা নাছিল ইডিৰ কাৰ্যালয়ত আৰু ঝাৰখণ্ডৰ ৰাঁচীত বহুকেইটা স্থানত ইডিয়ে 144 ধাৰা জাৰি কৰিছে আৰু ইডিৰ যি কাৰ্যালয় ইডিৰ মুখ্য কাৰ্যালয়ৰ পৰা 100 মিটাৰ দূৰত্ব পৰ্যন্ত 144 ধাৰা জাৰি কৰা হৈছে হয়তো 31 জানুৱাৰীত অৰ্থাৎ কাইলৈৰ দিনটো তেওঁ উপস্থিত হ'ব ইডিৰ কাৰ্যালয়ত আৰু ভূমি কেলেংকাৰী যি অভিযোগত তেওঁৰ বিৰুদ্ধে সমন জাৰি কৰে তেওঁ সমন জাৰি কৰাৰ পৰা 10 বাৰকৈ ইডিয়ে সমন জাৰি কৰিছে কি 10 বাৰকৈ সমন জাৰি কৰাৰ পাছতো আজি পৰ্যন্ত উপস্থিত হোৱা নাই তেওঁ সন্ধান লাভ কৰিব সক্ষম হোৱা নাই কালিৰ পৰা তেওঁ বাসগৃহত অভিযান চলি আছে তেওঁ ইডিয়ে তেওঁৰ বাসগৃহত অভিযান চলিব জানিয়েই তেওঁ তাৰ পলায়ন কৰি আছে কিন্তু বৰ্তমান পৰ্যন্ত হেমন্ত সোৰেনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ইডিয়ে